নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোক সকলোকে মোৰ চেনেললৈ পুনৰবাৰ স্বাগতম। আজি মই আপোনালোকৰ বাবে লৈ আহিছোঁ একদম নতুন গভৰ্ণমেণ্ট জব আপডেট। ইণ্ডিয়ান আৰ্মি CSBO গ্ৰেড 2 ৰিক্ৰুটমেণ্ট 2026। টোটেল 190টা ভেকেঞ্চি আছে আৰু সকলো ভাৰতীয় প্ৰাৰ্থীয়ে এপ্লাই কৰিব পাৰিব। সেই ভিডিঅ'টো শেষলৈকে চাওক, কিয়নো সকলো ডিটেইলছ মই সহজকৈ বুজাই ক'ম। কেনেধৰণৰ এলিজিবিলিটি লাগিব, দৰমহা কিমান হ'ব, কেনেধৰণে এপ্লাই কৰিব পাৰিব, সকলো প্ৰচেছ সহজকৈ বুজাই ক'ম। বন্ধু বান্ধৱীসকল, এই ৰিক্ৰুটমেণ্টটো আহিছে মিনিষ্টাৰী অফ ডিফেন্স ইণ্ডিয়ান আৰ্মিৰ পৰা আৰু পোষ্ট নেম হৈছে CSBO অৰ্থাৎ চিভিলিয়ান চুইচ বক্স অপাৰেটৰ গ্ৰেড 2 আৰু টোটেল ভেকেঞ্চি আছে 190টা আৰু জব টাইপ গ্ৰুপ C চিভিলিয়ান জব আৰু দৰমহা 21,700 প্লাছ এলাউন্সেছ থাকিব। মানে এনে এটা ডিচেন্ট ষ্টেবল গভৰ্ণমেণ্ট জব আৰু ইলিজিবিলিটিৰ কাৰণে মেট্ৰিক পাছ কৰা হ'ব লাগিব আৰু লগতে থাকিব লাগিব PBX অৰ্থাৎ প্ৰাইভেট ব্ৰাঞ্চ এক্সচেঞ্জ হেণ্ডলিং এক্সপিৰিয়েঞ্চ। যদি আপুনি চুইচ বৰ্ড বা কল হেণ্ডলিং চিষ্টেমত কাম কৰিছে তেন্তে আপুনি এলিজিবল হ'ব। মিনিমাম বয়স 18 বছৰ হ'ব লাগিব আৰু মেক্সিমাম 25 বছৰ, তাতকৈ বেছি হ'ব নোৱাৰিব। SC ST OBC EWS ৰ বাবে ৰিলেক্সেশ্যন আছে গভৰ্ণমেণ্ট ৰুলছ অনুসৰি। আৰু এইটো এটা ইম্পৰ্টেণ্ট পইণ্ট, কেনেধৰণে এপ্লাই কৰিব লাগিব। অল ইণ্ডিয়া কেণ্ডিডেট এপ্লাই কৰিব পাৰিব আৰু চিলেক্টেড হ'লে ইণ্ডিয়াৰ যিকোনো ঠাইত পোষ্টিং পাব। আৰু এই চাকৰিটো যথেষ্ট ভাল, দৰমহাও 21,700 পৰা 69,100 লৈকে বৃদ্ধি হ'ব আৰু প্লাছ DA HRA TA থাকিব, অন্যান্য গভৰ্ণমেণ্ট এলাউন্সসমূহো থাকিব। এতিয়া আহোঁ কেনেকৈ চিলেকশ্যন হ'ব। অফিচিয়েল নটিফিকেশ্যনত কোৱা হৈছে চিলেকশ্যন প্ৰচেছ শীঘ্ৰেই আপডেট হ'ব, কিন্তু সাধাৰণতে এইবোৰ থাকিব পাৰে ৰিটেন এক্সাম, স্কিল টেষ্ট, ডকুমেণ্ট ভেৰিফিকেশ্যন। সেই প্ৰিপেৰেশ্যন আগতীয়াকৈ আৰম্ভ কৰি দিয়ক। এপ্লাই কৰাটো একেবাৰে সহজ। প্ৰথমে অফিচিয়েল ৱেবছাইটত যাওক www.indianarmy.nic.in। CSBO গ্ৰেড 2 ৰিক্ৰুটমেণ্ট 2026 লিংকত ক্লিক কৰক, তাতো পাব। তাৰপিছত ইমেইল আৰু মোবাইল নাম্বাৰ দি ৰেজিষ্ট্ৰেশ্যন কৰিব লাগিব, ফৰ্ম ফিল আপ কৰিব লাগিব, পাৰ্চনেল আৰু এডুকেশ্যনেল প্লাছ এক্সপিৰিয়েঞ্চ ফৰ্মসমূহ ছাবমিট কৰিব লাগিব, ডকুমেণ্টছ আপলোড কৰিব লাগিব, ফটো, ছিগনেচাৰ, চাৰ্টিফিকেট এইবোৰ আপলোড কৰিব লাগিব, ছাবমিট কৰিব শেষত। আৰু একেবাৰে শেষত প্ৰিণ্ট আউট ল'বলৈ নাপাহৰিব। আৰু এপ্লিকেশ্যন ফিজ কিমান লাগিব সেইটো এতিয়াও আপডেট কৰা নাই, সেয়ে ৰেগুলাৰ ৱেবছাইট চেক কৰক, নহ'লে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব। আমিও নটিফিকেশ্যন আহিলে লগে লগে দি দিম। আৰু অফিচিয়েল ছাইটতেহে এপ্লাই কৰক। ইয়াত অফিচিয়েল ছাইট আৰু এটা ছাইট দিয়া আছে, তাৰ মতে এপ্লাই কৰক। এইটো এটা ভাল সুযোগ 10 পাছ জবৰ কাৰণে, আৰ্মি ছেক্টৰত জব বিচাৰি থকা সকলৰ কাৰণে, সেয়ে এই চান্স মিছ নকৰিব। আৰু যদিহে ভিডিঅ'টো চাই ভাল পালে তেনেহ'লে লাইক কৰি দিব, কমেণ্ট কৰিব কিবা সুধিবলগীয়া থাকিলে। আৰু এনেধৰণৰ জব আপডেটেড ভিডিঅ'সমূহ পাই থাকিবৰ কাৰণে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব। আৰু ইয়াত দেখিবলৈ পাইছে ইণ্ডিয়ান আৰ্মি CSBO গ্ৰেড 2 এলিজিবিলিটি ক্ৰাইটেৰিয়াসমূহ। এছেঞ্চিয়েল কোৱালিফিকেশ্যন মেট্ৰিক ক্লাছ 10 আৰু ইংলিছ বা হিন্দী ক'ব পৰা হ'ব লাগিব আৰু বয়স 18 পৰা 25 বছৰ আৰু লাষ্ট ডেট 31 মে 2026। OBC কাৰণে ৰিলেক্সেশ্যন আছে 3 বছৰ অৰ্থাৎ 28 বছৰলৈকে এপ্লাই কৰিব পাৰিব। SC ST কাৰণে 5 ইয়াৰ্ছ আৰু 30 বছৰলৈকে এপ্লাই কৰিব পাৰিব। PWBD কেণ্ডিডেটৰ কাৰণে 10 ইয়াৰ্ছ এজ ৰিলেক্সেশ্যন আছে। আৰু এপ্লাই কৰিবলৈ হ'লে আজিয়ে এপ্লাই কৰি দিয়ক, যিহেতু এপ্লাই ষ্টাৰ্ট হৈ গৈছে। আৰু ইয়াত দেখিবলৈ পাইছে অফিচিয়েল ইমেইল ID sunshine.rice@nic.in, তাতো গৈ আপোনালোকে এপ্লাই কৰিব পাৰিব আৰু চেক কৰি ল'ব পাৰিব এডভাৰটাইজমেণ্টটো। আৰু আধাৰ কাৰ্ড লাগিব, পান কাৰ্ড লাগিব, বাৰ্থ চাৰ্টিফিকেট লাগিব, মেট্ৰিক চাৰ্টিফিকেট লাগিব, যদি কাষ্ট চাৰ্টিফিকেট আছে এইসমূহ ডকুমেণ্টছ লাগিব। আৰু ষ্টেপ বাই ষ্টেপ অকণো ভুল নোহোৱাকৈ এপ্লাই কৰিব। নিজে এপ্লাই কৰিব নোৱাৰিলে বেলেগত গৈ এপ্লাই কৰিব। যদি আপোনালোকে এপ্লাই কৰিব জানে তেনেহ'লে মোবাইলতো ৱেবছাইট খুলি এপ্লাই কৰিব পাৰিব। আৰু 31 মে আগতে এপ্লাই কৰিব লাগিব, ছাবমিট কৰিব লাগিব। আৰু সিলেকশ্যন ষ্টেট
ষ্টেজসমূহ হৈছে ষ্টেজ 1ত ৰিটেন টেষ্ট পাতিব, তাৰপিছত মেৰিট বেছ চাব আৰু 100 মাৰ্কছ থাকিব ফাইনেল মেৰিট লিষ্টত। ষ্টেজ 2ত প্ৰেক্টিকেল টেষ্ট কোৱালিফাইং, ষ্টেজ 3ত ইণ্টাৰভিউ ল'ব। আৰু এইখিনিয়ে আছিল আজি ভিডিঅ'ৰ আপডেট। আৰু ইয়াৰ চাকৰি 60 বছৰলৈকে থাকিব আৰু পেঞ্চন গভৰ্ণমেণ্ট ৰুল অনুসৰি হ'ব। 2004 1 জানুৱাৰীলৈকে পেঞ্চন পাব।